Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভাল আৰু মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে মাঘৰ 1 তাৰিখ। ৰাতিপুৱাৰ পৰা ভ্লগ কৰাৰ একেবাৰে সময় হোৱা নাছিলোঁ, কিবাকিবি ব্যস্ত হৈও আছিলোঁ। আৰু এতিয়া গা ধুই আহিলোঁ আৰু মায়েও কিবাকিবি বনাই আছে। তেতিয়াহ'লে চাহ গৈ ব'লক আৰু ভণ্টিও কিবাকিবি বনাব। মোৰ গোটেই ভ্লগটো আপোনালোকে চাই থাকিব। আৰু এয়া মাহ কাৰে বনাব ধৰিছোঁ আৰু মাহ কাৰে বনাবলৈ যিখিনি লাগে মাহ লগতে শুকান মুগ আৰু তিল বাদাম বুট আৰু চাউল বৰা চাউল গোটেইখিনি দি দিয়া হৈছে। আকাৰে বনোৱা হৈ গ'ল আৰু মায়ে বনাইছে এয়া পায়সখিনি বনাইছে। ৰাতিপুৱাই বনালে মায়ে বাৰু পায়সখিনি আৰু মই এতিয়া মাহ কাৰে ভাজিলোঁ। আগতে মই মাহ কাৰে ভাজি পোৱা নাছিলোঁ আৰু এইবাৰ প্ৰথম ভাজিছোঁ। মায়ে শিকাই দিছে কিদৰে ভাজিব। আজি 1 মাঘ তাৰিখে ঈশ্বৰক এখন মায়ে শৰাই আগবঢ়াইছে। এয়া হৈছে ভোগালী জলপান। এয়া চুঙা পিঠা, নাৰিকলৰ চিৰা, নাৰিকলৰ পিঠা, তেল পিঠা, নাৰিকলৰ লাড়ু, মুড়ি লাড়ু, তিলৰ লাড়ু। আপোনালোককো বিহুৰ শুভেচ্ছা জনালোঁ। আৰু এয়া দুপৰীয়া দৈ চিৰা খাবলৈ লৈছোঁ। ভণ্টিও বনালে নাৰিকলৰ চিৰা। দেখিবলৈ একেবাৰে আচল চিৰাটোৰ নিচিনা হৈছে। আৰু যদি আপোনালোকে চাব বিচাৰে মই লিংক দি দিম, তাত গৈ চাই ল'ব পাৰিব। তিলৰ লাড়ু সিদিনা বনালোঁ আৰু যদিও বনাইছিলোঁ বেছিকৈ বনোৱা নাছিলোঁ আৰু আজিহে বনাব লৈছোঁ। ইয়াৰ গুড়খিনি পগাই আছোঁ আৰু এয়া লৰাই থকা হৈছে যাতে তলিত লাগি নাযায়। আৰু এয়া দেখিছেনে এডাল সূতাৰ নিচিনা হৈছে, মানে বনাবলৈ ৰেডি হৈছে। তিলৰ লাড়ু বনাবলৈ গুড়খিনি পাৰফেক্ট হৈছে আৰু এতিয়া গুড় অলপ অলপকৈ লৈ লোৱা হৈছে আৰু মায়ে প্ৰথমতে বান্ধিব আৰু গুড়খিনি অলপমান গৰম থাকিব লাগে, তেতিয়াহে লাড়ুটো উঠে বোলে। তিলৰ লাড়ু বনোৱা হৈ গ'ল। ইপিনে ভণ্টি আৰু দেউতাই বনাব ধৰিছে মুড়িৰ লাড়ু। এয়া পিছৰ দেখি মায়ে অকণমান মুড়িৰ লাড়ু বনালে আৰু ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভালে পালে। আকৌ লগ পাম নেক্সট এটি ভিডিঅ'ত। সকলো ভালে থাকক। বাই।